কৰা হৈছে আৰু সেই ব্যৱস্থাৰ অংশস্বৰূপে আজি বেলতলা শ্মশানতো আপোনালোকে এই কাৰ্যব্যৱস্থা সম্পন্ন কৰিলে কি ক'ব? হয়, নিশ্চয়কৈ আমি প্ৰতিটো ৱাৰ্ডত আমি লাইট জ্বলোৱাৰ যি আমি সংকল্প লৈছোঁ, এই সংকল্প সিদ্ধিলৈকে আমাৰ পৰিণত হৈছে। আমি আগতেও যেতিয়া প্ৰথম অৱস্থাত আমি দায়িত্বভাৰ গ্ৰহণ কৰিছোঁ, তেতিয়া আমি তিনিটা পহলৈ আমি কাম কৰিছোঁ: পথ, পোহৰ আৰু পানী। যিকি নহওক আমি পথৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় 1202টা ৰাস্তা 3টা বছৰ আমি বনাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগে লগে পোহৰৰ ক্ষেত্ৰত আমি লাইটৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 84 crore খৰচ কৰি 20,567টা ৰাস্তা আমি লাইট আমি লগাবলৈ সক্ষম হৈছোঁ। প্ৰায় প্ৰতিটো ৱাৰ্ডৰ 80%, 90% অঞ্চল আমি লাইটেৰে আমি পোহৰাব আমি চেষ্টা পাৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি পানীৰ ক্ষেত্ৰত জাইকাৰ যোগেদি হওক বা কানেকশ্যনৰ ক্ষেত্ৰতে হওক, এই অঞ্চলৰ বাদ দি পেলাই বাকীখিনি অঞ্চল আমি পানী দিবলৈ সক্ষম হৈছোঁ। তো এনেধৰণৰ প্ৰচেষ্টাৰে আজি আমাৰ প্ৰতিটো ৱাৰ্ডত যি আমি হাইমাছ লাইট আমি দিছোঁ 60টা ৱাৰ্ডত। ইয়াৰ আগতেও আমাৰ 47 ৱাৰ্ডত আমাৰ বেলতলা কলেজ খেলপথাৰত তাতো আমি লাইট এটা জ্বলাবলৈ আমি সক্ষম হৈছোঁ। ইয়াৰ লগে লগে আমি প্ৰায় 22-23টা ৱাৰ্ডত আমি এই লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ। আৰু আগন্তুক কেইবাদিনৰ ভিতৰত গোটেইকেইটা ৱাৰ্ডত আমি লাইটখিনি জ্বলাবলৈ সক্ষম হওঁ, হাইমাছ লাইট। আজি ইয়াতে আশীষ ভৰালী ডাঙৰীয়াৰ 46 ৱাৰ্ডত আমি এই শ্মশানতে আমি এই লাইটটো দিবলৈ কাৰণে তেওঁ সিদ্ধান্ত লৈছে। খুব সুন্দৰ সিদ্ধান্ত। আমি পৰৱৰ্তী সময়ত প্ৰতিটো শ্মশানত যিবিলাক আমাৰ 7টা শ্মশান আছে, কবৰস্থান আছে, সেইবিলাকত আমি এনেধৰণৰ হাইমাছ লাইট দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰথম পৰ্যায়ত আমি 13টা আমি শ্মশান আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে টেণ্ডাৰত আমাৰ সেইখিনি আমাৰ ব্যৱস্থা গ্ৰহণ হৈছে। এনেধৰণৰে কৰোঁ আমি। তো নিশ্চয়কৈ প্ৰতিটো ৱাৰ্ডত পোহৰৰ যি সমস্যা আছিল, এই সমস্যাখিনি সমাধান কৰিব পাৰিম। আৰু পোহৰ অহাৰ লগে লগে ইয়াৰ লগত যি আমাৰ বেআইনী বা বদ অভ্যাস আছিলে, সেইখিনি আমাৰ নোহোৱা হ'ব। আৰু বিভিন্ন ধৰণৰ চুৰ আড্ডা সেইখিনিও নোহোৱা হ'ব। দেখিবলৈ পোৱা গৈছে বেলতলা বজাৰত এই ইতিমধ্যে উল্লেখ কৰা হৈছে, জনজাতীয় যিখিনি মহিলাসকল বজাৰ কৰিবলৈ আহে তেওঁলোকৰ কাৰণে এটা বিশেষ স্থান সংৰক্ষণ কৰা হৈছে বুলি এটা গম পোৱা গৈছে। এই সন্দৰ্ভত কি ক'ব? কেনেকুৱা ধৰণৰ ব্যৱস্থা? হয়, নিশ্চয়কৈ আমাৰ সাধাৰণ সভাত এটা সিদ্ধান্ত লৈছিলোঁ, যিবিলাক আমাৰ লেচিৰ বজাৰ আছে, এই লেচি বজাৰসমূহত মহিলাৰ কাৰণে, বিশেষভাৱে জনজাতি মহিলা আৰু অনুসূচিত জাতিৰ মহিলাসকলৰ কাৰণে আমি কিছু ঠাই সংৰক্ষণ কৰি তেওঁলোকক ব্যৱসায় কৰাৰ ক্ষেত্ৰত একজন আমি সকাহ দিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কাৰণ তেওঁলোকে যেতিয়া তেওঁলোকৰ ঘৰত বাৰীৰ পিছফালে যেনে ঢেকীয়া, কচু, আলু তেওঁলোকে দি নিজে ৰুই অনা যিটা খেতি আমাক আগুৱাই দিয়ে আৰু আমি গ্ৰহণ কৰোঁ। তো নিশ্চয়কৈ তেনেধৰণৰ সুবিধা যেন আৰু আমি পাব পাৰোঁ বা তেওঁলোকেও বিক্ৰী কৰি তেওঁলোকে যেন সুন্দৰভাৱে কৰোঁ। কাৰণ তেওঁলোকে যেতিয়া গাঁৱৰ পৰা আহে, তেওঁলোকৰ বহাৰ জেগাৰ অভাৱ হয়, কেতিয়াবা তাত অন্য মানুহ বহি থাকে, তো বেলেগ ফালে যায়, যেতিয়া বিক্ৰী বাৰ্তা তেওঁলোকৰ নহয়। ইয়াৰ লগে লগে আমি তেওঁলোকক যেতিয়া সেই স্থানত বহাৰ কাৰণে সংৰক্ষণ কৰিছোঁ। আৰু বহাৰ লগে লগে তেওঁলোকক কোনো ধৰণৰ লেচিক মাচুল দিব নালাগে, তেওঁলোকে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব, তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু তেওঁলোকক আমি এটা আই কাৰ্ড দিম। কাৰণ বহুতে যোৱাকালি এটা সমস্যাৰ আমি সন্মুখীন হৈছোঁ যে বহুত মহিলাই য'ত আগৰ পৰা বহি আছে, সংৰক্ষণ কৰি ৰখাৰ ঠাইৰ বাহিৰত তেওঁলোকে বহি আছে। তেওঁলোকে কৈছে ইয়াতে আমি বহি থাকোঁ আৰু ইয়াতে আমি প্ৰতি বছৰে আমি বহি থাকোঁ। ইয়াতে মানুহখিনি আমাক চিনি পায় আৰু বহুখিনি স্থানীয় মানুহে তেওঁলোকৰ লগত এটা ঘৰুৱা সম্পৰ্ক হিচাপে ব্যৱহাৰ কৰে। সেইকাৰণে য'ত তেনেধৰণৰ আমাৰ জনজাতি মহিলা আৰু অনুসূচিত জাতিৰ মহিলা বহি থাকে, তেওঁলোকক পৰিচয় পত্ৰ দিম। তেওঁলোকে যেন য'তে বহে তাতে যেন তেওঁলোকে ব্যৱসায় কৰিব পাৰে আৰু বিনামূলীয়াকৈ তেওঁলোকে কৰিব পাৰে। এই ধৰণৰ প্ৰচেষ্টা আমি হাতত লৈছোঁ। গুৱাহাটীৰ প্ৰায় 12-13খন আমাৰ এনেকৈ লেচিৰ বজাৰ আছে। সেই লেচি বজাৰসমূহত এই মহিলাসকলক আমি বিনামূলীয়া ব্যৱসায় কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম।